নমস্কাৰ স্বাগতম সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া সময় আজি হৈছে সোমবাৰ আৰু 1 তাৰিখ আৰু সময় এতিয়া 8:12 গৈছে। আমি গ'ল্ডত স্কেলপিং কৰিম আৰু যদি ভিডিঅ'টো চাই ভাল পায় ভিডিঅ' লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। প্ৰথমতে আমি এইটো 1 ঘণ্টাত নেটৱৰ্কটো বহুত শ্ল' হৈছে। এক ঘণ্টা যদি চাওঁ আমি এইটো ছাপোৰ্ট লেভেল আছে। আৰু এইটো বহুত একদম ষ্ট্ৰং চেলিং কেনেলবোৰ আছে। এতিয়া ব্ৰেক কৰাৰ চান্সটো আছে 1 ঘণ্টাত। যদি 15 মিনিটত 15 মিনিটত যদি চাওঁ আমি একেচাতে ব্ৰেকআউট নিদিব পাৰে, ঠিক আছে, একেচাতে ব্ৰেকডাউন নিদিব পাৰে। ইয়াত এটা ছাপোৰ্ট লৈছে ইয়াত, ঠিক আছে, ইয়াত ছাপোৰ্ট লোৱা দেখা পোৱা গৈছে। ছাপোৰ্ট লৈ পিনি মাৰ্কেট অলপ ওপৰলৈ যাবও পাৰে, ছাপোৰ্ট লৈ পিনি। ষ্ট্ৰং ৰিজেকশ্যন কেণ্ডেল বনাইছে ইয়াৰ পৰা ষ্ট্ৰং ৰিজেকশ্যন কেণ্ডেল বনাইছে, বহুত ষ্ট্ৰং ৰিজেকশ্যন কেণ্ডেল বনাইছে। এইটো এখন 1 মিনিট চাৰ্ট লগাই থোৱা আছে আৰু 1 মিনিট চাৰ্টত এটা বহুত ৰিজেকশ্যন কেণ্ডেল বনাইছে। মিনিট চাৰ্ট আৰু 1 মিনিট। ট্ৰেডিঙৰটো পেচেঞ্চটো হৈছে মূল কথা, ঠিক আছে, মূল বস্তু হৈছে পেচেঞ্চ, ঠিক আছে। পেচেঞ্চটো যদি পেচেঞ্চ যদি আছে তুমি সফল হ'বাই, ঠিক আছে। পেচেঞ্চটো হৈছে মেইন বস্তু। য'তে ত'তে এণ্টি বোলে কিবা এটা কেণ্ডেল বনিছে তাৰ এণ্টি লৈছে, সেইটো নহয় আচলতে।
তোমাৰ পিছত কনফাৰ্মেশ্যন থাকিব লাগিব যে এইটো 80% মাৰ্কেট তললৈ আহিব, এইটো তুমি কনফাৰ্ম হ'ব লাগিব। 80% মাৰ্কেট তললৈ হয়, তাৰ সেইটো যিটো কনফাৰ্মেশ্যন তোমাৰ, সেইটো কনফাৰ্মেশ্যনটো মিনিমাম 80% হ'ব লাগিব। য'তে ত'তে যেতিয়া তেতিয়া এণ্ট্ৰি ল'লে সেইটো তোমাৰ কি হ'ব, ট্ৰেডটো সফল নহ'ব। আৰু স্কেলপিঙৰ কথাটো কি হৈছে, তুমি একদম সৰু ষ্টপ লছ ল'ব লাগিব স্কেলপিঙত। যদি তুমি ডাঙৰ যদি ষ্টপ লছ লোৱা নাই, তেতিয়া স্কেলপিঙত সেইটো সফল হ'ব নোৱাৰা তুমি। স্কেলপিঙত কি হ'ব, সদায় সৰু ষ্টপ লছ ল'ব লাগিব। জাষ্ট ৱেইট এণ্ড ৱাটছ, ঠিক আছে। ট্ৰেডিঙত হৈছে জাষ্ট ৱেইট এণ্ড ৱাটছ। মই এই তলৰ ফালেও এণ্ট্ৰি ল'ব পাৰোঁ, ওপৰ ফালেও এণ্ট্ৰি ল'ব পাৰোঁ, ঠিক আছে। মোৰ ভাগৰ ট্ৰেডিং ষ্টাইলটো তেনেকুৱা, আচলতে তলৰ ফালেও এণ্ট্ৰি ল'ব পাৰোঁ, মই ওপৰ ফালেও এণ্ট্ৰি ল'ব পাৰোঁ। যিফালে মাৰ্কেট মুভ কৰিব সেইফালে এণ্ট্ৰি ল'ম, কিন্তু কি হ'ব লাগিব, যিটো মোৰ ষ্টপ লছটো একদম সৰু ষ্টপ লছ বনিব লাগিব, তেতিয়াহে মই এণ্ট্ৰি ল'ম, ঠিক আছে। আৰু মোক কনফাৰ্ম হ'ব লাগিব যে মাৰ্কেট ওপৰলৈ যোৱাৰ চান্সটো আছে। এইটো চাইডে লেফ্ট চাইডে এইটো 5 মিনিটছত লগাই থোৱা আছে, আৰু ৰাইট চাইডে এইটো 1 মিনিটছত লগাই থোৱা আছে। আমি কি কৰিম, 1 মিনিট চাৰ্টত আমি এণ্ট্ৰি ল'ম, ঠিক আছে। এণ্ট্ৰিটো আমাৰ 1 মিনিট চাৰ্টতে হ'ব। এটা সৰু মই এণ্ট্ৰি লৈছোঁ এইখিনিত। ষ্টপ লছ মই কেনেলত তলত থাকিব, ঠিক আছে। ষ্টপ লছ অঁ $10 ষ্টপ লছ, এতিয়া $5। আৰু এইটো যদি ব্ৰেকআউট দিয়ে নহয়,
এইটো যদি ব্ৰেকআউট দিয়ে নহয় মাৰ্কেট ইয়ালৈকে যোৱা চান্সটো আছে মাৰ্কেট, ঠিক আছে। মাৰ্কেট এইটো যদি ব্ৰেক দিয়ে নহয় মাৰ্কেট ইয়ালৈকে যোৱা চান্সটো আছে। গতিকে ওৱান ইজ টু ওৱানটো পাই আছোঁ এতিয়া বৰ্তমান। এইটো ব্ৰেকআউট দিব লাগিব, ঠিক আছে। ব্ৰেকআউট যদি ব্ৰেকআউট দিছে আৰু মই এতিয়া ষ্টপ লছটো ট্ৰেড কৰি দিওঁ। ইয়াত লছ নলওঁ, ঠিক আছে। ইয়াত মই লছ নলওঁ, কাৰণ এইটো যদি ব্ৰেকআউট যদি ফেইল হৈ যায় নহয় পুনৰ মাৰ্কেট তললৈ গুচি আহিব। ইয়াত মই লং পজিশ্যনটো মই লগাই দিওঁ। এণ্ট্ৰি হৈছে মোৰ এই মানত। ষ্টপ লছ মোৰ ইমানত আছে। এইটো 1:3 ঠিক আছে। আৰু মাত্ৰ এডাল কেণ্ডেল লাগে। আৰু কিন্তু ইয়াত মোৰ লছ নাই, ঠিক আছে। লছ নাই ইয়াত। আজি এইটো প্ৰথম ডেট গৈছোঁ, এইটো ফাৰ্ষ্ট ডেট।
1:2 পাই আছোঁ বৰ্তমান। এইখিনি মাৰ্কেটত আহিব পাৰে, তাৰমানে এইটো এটা আৰু অকণমান লাগে। গাইছ এই ৰোটেটটো মই কাটি দিম বুলি ভাবিছোঁ, কি কৰোঁ? ক্ল'জ কৰি 1:2 পাই আছোঁ। আৰু অকণমান ৰৈ চাওঁ। পুল বেক আহিলে, পুল বেকবোৰ দিলে মাথাটো বেয়া হৈ যায় একদম পোৱা, ঠিক আছে? এই পুল বেকবিলাক যদি তুমি যদি এইবোৰ পুল বেকবিলাক তুমি যদি পুল বেক অহাৰ সময়ত যদি তুমি যদি এইটো টেটটো যদি তুমি পেচেণ্টলি যদি তুমি টেটটোত তুমি বহি থাকিব পৰা নাই, তেতিয়া তোমাৰ প্ৰফিট হৈ যাব। কিন্তু স্কেল
এইবাৰ হিট হৈ যাব লাগিছে টাৰ্গেট হিট হ'ব লাগে এইবাৰ ঠিক আছে 1:3 আৰু এইডাল মই ড্ৰিল কৰি দিওঁ ঠিক আছে আৰু অকণমান যদি ওপৰলৈ যায় ঠিক আছে মই এইটো কাটি দিওঁ ঠিক আছে অকণমান দেৰি ৰৈছোঁ ওকে গাইছ কোনে প্ৰথম ট্ৰেডটো মোক ক্ল'জ কৰি দিছোঁ প্ৰথম ট্ৰেডটো মই ক্ল'জ কৰি দিলোঁ ঠিক আছে ধুনীয়া প্ৰফিট হ'ল প্ৰথম ট্ৰেডটো মই ক্ল'জ কৰি দিলোঁ এটা ৰেজিষ্টেঞ্চ লেভেল আছিলে ঠিক আছে ইয়াৰ পৰা মাৰ্কেট তললৈ অহা চান্সটো আছে অলপ হ'লেও গতিকে 1:3 বেছিয়ে পাইছোঁ এইটোত 1:3 আৰু চাওক আজি গাইছ আজি মই কোনো ট্ৰেড লোৱা নাছিলোঁ মই এইটো মোৰ প্ৰথম ট্ৰেড আছিলে আজি আপোনালোকে চাব পাৰে হিষ্ট্ৰীটো যদি আপোনালোকে যদি চাই আপোনালোকে হিষ্ট্ৰী যদি দেখুৱাই আপুনি এইটো প্ৰথম ট্ৰেড ঠিক আছে প্ৰথমটোতে ধুনীয়া প্ৰফিট এইটো চাওক কালি এইটো 18.50 কালি এইটো প্ৰফিট হৈছিলে ঠিক আছে আজি $31 ঠিক আছে কালি এইটো প্ৰফিট লৈছিলোঁ কালি যে কোনো ট্ৰেড কৰা নাই আজি এইটো ট্ৰেড লৈছোঁ ঠিক আছে $31 ঠিক আছে $31 ঠিক আছে 1:3 মোৰ ইয়াত প্ৰায় $10 মোৰ ইয়াত কি আছিলে ৰিস্ক আছিলে আৰু $31 মোৰ ইয়াত প্ৰফিট পাইছোঁ ঠিক আছে ধুনীয়া ট্ৰেড আৰু কোনো ট্ৰেড কৰা নাই আজি আৰু ট্ৰেড নকৰোঁ আৰু ঠিক আছে এটা ট্ৰেড ল'লে ধুনীয়া হৈ গ'ল দিনটোৰ কাৰণে আজি সমাপ্তি কাৰণ বেছিকৈ ট্ৰেড কৰিলে আকৌ লছ হৈ যাব ঠিক আছে লছ হৈ গ'লে আকৌ মনটো বেয়া লাগি যায় ঠিক আছে সেইটো কাৰণে আৰু ট্ৰেড নকৰোঁ আজিলৈ ধুনীয়া ট্ৰেড এটা কৰি দেখুৱালোঁ আপোনালোকক বেলেগ একাউণ্টত ট্ৰেড কৰোঁ কিন্তু আপোনালোকৰ কাৰণে এটা ট্ৰেডে কৰিছোঁ বেলেগ আৰু চাওক ইয়াৰ পাছত মাৰ্কেট কেনেকৈ আছে ফল আহিছে দিছেনে মাৰ্কেট ইয়াৰ পৰা ফল আহিছে কিন্তু ইয়াৰ পৰা ওপৰলৈ যোৱাৰ চান্সটো আছে কাৰণ এইটো এটা ষ্ট্ৰং বুলিছ ঠিক আছে এটা ষ্ট্ৰং বুলিছ কেণ্ডেল গতিকে ইয়াৰ মাৰ্কেট পুনৰ ইয়াত ওপৰলৈ যোৱাৰ চান্সটো আছে তথাপিও আৰু মই ট্ৰেড নকৰোঁ ইয়াত ধুনীয়াকৈ ইয়াত পিছত যদি লজিকটো যদি কওঁ আপোনাক কি হয় ইয়ালৈ লজিকটো যদি কিয় মোৰ ট্ৰেডটো লজিক যদি আপোনাক কওঁ ট্ৰেডটো কি হৈছে চাওক ট্ৰেড লজিক বুলি যদি কওঁ মই এণ্ট্ৰি লৈছিলোঁ ইয়াত লৈছিলোঁ ন ইয়াত এণ্ট্ৰি লৈছিলোঁ মই suppose মাৰ্কেট ষ্ট্ৰং ফল কৰিছিলে ষ্ট্ৰং ফল কৰাৰ পিছত কিন্তু এইডাল এটা 1 আৱাৰত এইডাল আমি যদি 1 আৱাৰত যদি চাওঁ তেতিয়া কি দেখিছিলোঁ আমি 1 আৱাৰত আমি এডাল 1 ঘণ্টাত আমি এডাল ছাপোৰ্ট জোন এটা পাইছিলোঁ আমি 1 ঘণ্টাত আমি এডাল ছাপোৰ্ট জোন পাইছিলোঁ আৰু ইয়াৰ পৰা অকণমান ছাপোৰ্ট লোৱাৰ চান্স এটা আছিলে ঠিক আছিলে গতিকে আমি কি কৰিলোঁ আৰু যদি 5 মিনিট যদি চাওঁ আমি 5 মিনিট যদি আমি চাওঁ কি হ'লে আমি এণ্ট্ৰি লৈছিলোঁ 1 মিনিটত লৈছিলোঁ হয়নে নহয় 5 মিনিটতো কি এইডাল কি দিছিলে ষ্ট্ৰং ৰিজেকশ্যন কেণ্ডেল ইয়াত বনাইছিলে 5 মিনিটত কি আছিলে এইডাল ষ্ট্ৰং ৰিজেকশ্যন কেণ্ডেল বনাইছিলে এইডাল ষ্ট্ৰং ৰিজেকশ্যন কেণ্ডেল ঠিক আছে এটা ষ্ট্ৰং ৰিজেকশ্যন কেণ্ডেল বনাইছিলে মই যদি 1 মিনিটত যদি চাওঁ আমি ঠিক আছে এটা কি এইখিনি ষ্ট্ৰং ৰিজেকশ্যন কেণ্ডেল বনাইছিলে এই ষ্ট্ৰং ৰিজেকশ্যন কেণ্ডেল বনোৱাৰ পাছত এটা অকণমান এটা পুল বেক আহিছিলে পুল বেকটো ক'লে গ'ল এইটো ফেয়াৰ ভেলু গেপ ঠিক আছে এইটো কি আছিলে এইটো এটা ফেয়াৰ ভেলু গেপ
আপোনালোকে যদি কনচেপ্টবিলাক যদি শিকিব বিচাৰে তেন্তে কমেণ্ট কৰিব, আপোনালোকৰ ভিডিঅ' বনাম, ঠিক আছে। এটা ফেয়াৰ ভেলু গেপ আছিলে, ঠিক আছে। এই ফেয়াৰ ভেলু গেপটোলৈ যেতিয়া মাৰ্কেট পুনৰ ৰিজেক্ট অকণমান পুল বেক হৈছিলে, মই এইখিনিতে কি কৰিছিলোঁ, এণ্ট্ৰি লৈছিলোঁ, ঠিক আছে। ইয়াৰ পৰা যেতিয়া এটা পুল বেক হৈছিলে নহয়, তেতিয়া মই ইয়াত কি লৈছিলোঁ, এণ্ট্ৰি লৈছিলোঁ, ঠিক আছে। ইয়াত মই এণ্ট্ৰি লৈছিলোঁ আৰু মোৰ ষ্টপ লছ ক'ত আছিলে, ইয়াত আছিলে। মই ইয়াত এণ্ট্ৰি লৈছিলোঁ আৰু মোৰ ষ্টপ লছ আছিলে ইয়াত আছিলে। আৰু কি আছিলে, মোৰ 1:3 ইয়াত মই টাৰ্গেট কৰিছিলোঁ, ঠিক আছে। 1:3 মই পাইছিলোঁ, ঠিক আছে। মই এণ্ট্ৰি লৈছিলোঁ ইমান মানৰ পৰাই মই এণ্ট্ৰি লৈছিলোঁ আৰু মোক 1:3 এইটো টাৰ্গেট সুন্দৰভাৱে মোক কি আছিলে, মই এইটো কেপচাৰ কৰিব পাৰিছিলোঁ, ঠিক আছে। এইটো আছিলে কনচেপ্টটো কি ক'লোঁ মোক, এইটো মাৰ্কেট ষ্ট্ৰং ফল কৰিছিলে, ফল কৰিছে 1 ঘণ্টাৰ এডাল ষ্ট্ৰং এটা ছাপৰ্ট জোন আছিলে। এই ছাপৰ্ট জোনৰ পৰা মাৰ্কেট ষ্ট্ৰং ৰিজেকশ্যন হৈছিলে। 5 মিনিটত কি হৈছিলে, ষ্ট্ৰং ৰিজেকশ্যন হৈছিলে। 5 মিনিটৰ ষ্ট্ৰং ৰিজেকশ্যন লোৱাৰ পিছত কি হৈছিলে, মাৰ্কেটে এটা সৰু কি কৈছিলে, এইখিনি মাৰ্কেটে এটা সৰু কি কৈছিলে, পুল বেক লৈছিলে। আৰু এই সৰু পুল বেকটোত কি কৰিছিলোঁ, আমি এণ্ট্ৰি লৈছিলোঁ। আৰু আমাৰ টাৰ্গেট আছিলে কি এই ছাপৰ্ট, এই ৰেজিষ্টেঞ্চটো, ঠিক আছে। এই ৰেজিষ্টেঞ্চ লেভেলটো কৈছিলে আমাৰ টাৰ্গেট আছিলে এই ৰেজিষ্টেঞ্চ লেভেলটো, ঠিক আছে। আৰু আমি এই ৰেজিষ্টেঞ্চ লেভেল আমি টাৰ্গেট বুক কৰিছিলোঁ, ঠিক আছে। আৰু আমাৰ 1:3 ধুনীয়াকৈ আমি পাই গৈছিলোঁ। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই যদি ভাল পাইছে তেন্তে লাইক কৰি দিব আৰু কমেণ্ট কৰিব, ঠিক আছে। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।